মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এটা নতুন স্কিম। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, দুটা পইচা দিয়াৰ কোনো মিনিং নাই। আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব, তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত IASৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছোঁ, বোলে মই ক'ৰবাত মেনেজমেণ্টৰ পৰীক্ষা দিব যাব খুজিছোঁ, তেওঁ যদি আবেদন কৰে যে মোক 2500কৈ মাহত নালাগে, একেলগে 25,000 টকা লাগে, আমি 25,000 টকা এটা একেলগে আমি দি দিম। নিযুত মইনা আঁচনি PG-লৈকে আছিলে, কিন্তু ৰিচাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ খৰচো বেছি। এইবাৰ আমি ৰিচাৰ্চ স্কলাৰসকলকো 25,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দিব্যাংগ হ'লে তেওঁলোকে 50,000 টকা পাব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এটা নতুন স্কিম। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, দুটা পইচা দিয়াৰ কোনো মিনিং নাই। আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব, তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত IASৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছোঁ, বোলে মই ক'ৰবাত মেনেজমেণ্টৰ পৰীক্ষা দিব যাব খুজিছোঁ, তেওঁ যদি আবেদন কৰে যে মোক 2500কৈ মাহত নালাগে, একেলগে 25,000 টকা লাগে, আমি 25,000 টকা এটা একেলগে আমি দি দিম। নিযুত মইনা আঁচনি PG-লৈকে আছিলে, কিন্তু ৰিচাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ খৰচো বেছি। এইবাৰ আমি ৰিচাৰ্চ স্কলাৰসকলকো 25,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দিব্যাংগ হ'লে তেওঁলোকে 50,000 টকা পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।